নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ' ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিছোঁ ক্লাছ 9ৰ সমাজ বিজ্ঞানত থকা ভূগোলৰ তৃতীয় অধ্যায় ভাৰতবৰ্ষৰ ভূগোল। আগন্তুক দিনত আহিবলগীয়া তোমালোকৰ থাৰ্ড ইউনিট আৰু এনুৱেলি পৰীক্ষাৰ চিলেবাছত এইটো পাৰ্ট আছে আৰু পাৰ্টটো খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টো ভালকৈ চাবা, অলপ বুজি ল'বা, নহ'লে এই পাৰ্টটো বুজি নাপাবা। এইটো অলপ বহুত কেইটা প্ৰশ্ন আছে বুজিবলগীয়া, সো তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ভিডিঅ'টিত আমি আলোচনা কৰিছোঁ তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকক লিখি দিয়া হৈছে আৰু তোমালোকক বুজি দিয়া হৈছে, ঠিক আছে। তাৰে ভিতৰত কোনবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয় তোমালোকে লগত কিতাপখন লৈ বহিবা, মই তোমালোকক কৈ যাম। যোনবোৰ ইম্পৰ্টেণ্ট কম তোমালোকে তাক দি ল'বা, ঠিক আছে। সো এতিয়া আমি তোমালোকৰ পাৰ্টটো আৰম্ভ কৰিম। তোমালোকক পুনৰবাৰ ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটোলৈ স্বাগতম। এই অনুশীলনীৰ প্ৰশ্নৰ উত্তৰখিনি আৰম্ভ কৰাৰ আগত তোমালোকৰ পাৰ্টৰ শেষত এটা বস্তু দিয়া আছে, মূল কথা বুলি দিয়া আছে। এই মূল কথাত যিমান কেইটা পইণ্ট আছে গোটেইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইবোৰ তোমালোকৰ এক্সামত অহাৰ সম্ভাৱনা আছে। এইকেইটা জানিলে তোমালোকে অনুশীলনীৰ আধাৰ বেছি প্ৰশ্ন তোমালোকৰ সলভ কৰা হৈ যাব। যেনেকৈ ভাৰতবৰ্ষৰ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত এছিয়া মহাদেশৰ বৈচিত্ৰ্যপূৰ্ণ দেশ। ইয়াত দুটা প্ৰশ্ন আছে। যদি তোমালোকক MCQ দিয়ে যে ভাৰতবৰ্ষ পৃথিৱীৰ কোনখন মহাদেশত আছে, কি হ'ব? এছিয়া মহাদেশত আছে। আৰু এটা প্ৰশ্ন কি আছে যে ভাৰতবৰ্ষ পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত নে উত্তৰ গোলাৰ্ধত অৱস্থিত, তেতিয়া কি হ'ব ইয়াৰ উত্তৰ? উত্তৰ গোলাৰ্ধত অৱস্থিত। মই তোমালোকক সেইকাৰণে কৈছোঁ এই পাৰ্টটো অলপ বুজি পঢ়িব লাগিব, অকল এনে পঢ়িলে নহ'ব। প্ৰশ্ন বহুত কেইটা আছে, 23টামান প্ৰশ্ন আছে তোমালোকৰ অনুশীলনীত। গোটেইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। তাৰে ভিতৰত মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন মই তোমালোকক কৈ দিম, এইকেইটা পঢ়িলে একেবাৰে হৈ যাব। সো নেক্সট পইণ্ট আছে তোমালোকৰ কি? ভাৰতবৰ্ষ 8 ডিগ্ৰী 824, এইটোক মিনিটছ বুলি কয়, এইটো ছেকেণ্ডছ বুলি কয়। এইবিলাক কিন্তু সময়ৰ মিনিটছ নহয়, এইবিলাক হৈছে তোমালোকৰ ভূগোলৰ এটা ভাষা। উত্তৰ অক্ষৰেখা আৰু ইমান সংখ্যক পূবৰ পৰা ইমান সংখ্যক পূব দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত। এই বস্তুবোৰ তোমালোকে ডাইৰেক্ট জানিব লাগিব। ইয়াৰ পৰা তোমালোকৰ অতিৰিক্ত শ্বৰ্ট কুৱেশ্যনছ হ'ব পাৰে, MCQ আকাৰতো আহিব পাৰে। আৰু এই ছেইম বস্তুখিনি তোমালোকৰ অনুশীলনীত থকা ব্ৰড কুৱেশ্যনত আহিছে। এনেকৈ গোটেইকেইটা বস্তু তোমালোকে পঢ়ি ল'বা। মই তোমালোকক ইয়াত এড কৰি দিছোঁ। গোটেইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে এইকেইটা, ঠিক আছে। এতিয়া আমি তোমালোকৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰবোৰ আৰম্ভ কৰিম। 1 নম্বৰত কি দিছে? ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থাৰ বিষয়ে লিখা। উত্তৰ হ'ব এইটো। তোমালোকে যদি কিতাপ লগত লৈ বহিছা তোমালোকে দাগ দি ৰাখা। এইটো 5 ষ্টাৰ ৰেটিঙৰ কুৱেশ্যনছ হয়, মানে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 1 নম্বৰ কুৱেশ্যনটো, ঠিক আছে। যিহেতু পাৰ্টটোৰ নাম হ'ল ভাৰতবৰ্ষৰ ভূগোল। ভূগোল মানে কি? আমাৰ ভাৰতবৰ্ষৰ যি গছ গছনি, মাটি, যিমানখিনি বস্তু আছে মানে প্ৰাকৃতিক বস্তু, গোটেইখিনি ভূগোলত আহে। সেই গোটেইখিনি বস্তু তোমালোকে এই পাৰ্টটোৰ বিষয়ে জানিবা। আৰু প্ৰথম প্ৰশ্নটোতে তোমালোকক সুধিছে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থাৰ বিষয়ে। চ' দিছ ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ ফৰ ক্লাছ 9। তোমালোকৰ থাৰ্ড ইউনিট এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এনুৱেলিৰ কাৰণেও এইটো খুবেই ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, ঠিক আছে। তোমালোকে এই 1 নম্বৰ কুৱেশ্যনৰ এনচাৰটো ভালকৈ পঢ়িবা, মই তোমালোকক বুজাই দিম, ঠিক আছে। উত্তৰ হ'ব ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত। আমাৰ ভাৰতবৰ্ষখন কোন গোলাৰ্ধত? উত্তৰ গোলাৰ্ধত অৱস্থিত। এই কথাখিনি তোমালোকৰ মূল কথাত লিখা আছে। মই যে তোমালোকক কৈছিলোঁ যে মূল কথা কিয় ইম্পৰ্টেণ্ট হয়, দেখিছানে? কিয় মূল কথাখিনি পঢ়া খুবেই ইম্পৰ্টেণ্ট হয়। ছ'চিয়েল ছায়েন্স পঢ়াৰ নিয়মে হ'ল তোমালোকে অনুশীলনী পঢ়াৰ আগতে তোমালোকে মূল কথাখিনি ভালকৈ পঢ়ি ল'ব লাগে। এতিয়া গোলাৰ্ধ কি মই তোমালোকক বুজাই দিম, ঠিক আছে। এইখন ছাপ'জ এইটো ধৰি লোৱা, এইটো আমাৰ পৃথিৱী, একেবাৰে গোল নহয়, মই যিমানখিনি সম্ভৱ ইমানখিনি আঁকি দিছোঁ, ঠিক আছে। এই পৃথিৱীখনক দুটা গোলাৰ্ধত ভাগ কৰা হৈছে, ঠিক আছে। এইটো হৈছে নৰ্থ, এইটো হৈছে চাউথ। দুটা গোলাৰ্ধত ভাগ কৰা হৈছে। এইটো হৈছে নৰ্থ,
নৰ্থক অসমীয়াত উত্তৰ বুলি কোৱা হয় আৰু সাউথক অসমীয়াক দক্ষিণ বুলি কোৱা হয় সো এই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ ক'ত অৱস্থিত আমাৰ ভাৰতবৰ্ষখন এই উত্তৰ গোলাৰ্ধত অৱস্থিত এইটো হৈছে পৃথিৱী এইটো হৈছে এটা গোলাৰ্ধ ঠিক আছে আৰু এইটো হৈছে এটা গোলাৰ্ধ আমাৰ ভাৰতবৰ্ষখন ক'ত আছে আমাৰ ভাৰতবৰ্ষখন আছে ইয়াত এইখিনি ঠাইত আমাৰ ভাৰতবৰ্ষখন আছে গতিকে আমাৰ ভাৰতবৰ্ষখন কি হ'ব উত্তৰ গোলাৰ্ধত অৱস্থিত বুলি তোমালোকে জানিলা এতিয়া তোমালোকে গোলাৰ্ধ মানে গম পালা মই আকৌ এবাৰ কৈ দিছো এইটো হৈছে আমাৰ পৃথিৱীখনক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে উত্তৰ গোলাৰ্ধ ওপৰটো হৈছে উত্তৰ গোলাৰ্ধৰ তলটো হৈছে কি দক্ষিণ গোলাৰ্ধ আমাৰ ভাৰত ক'ত অৱস্থিত আমাৰ ভাৰত হৈছে এইখিনি ঠাইত অৱস্থিত সো আমাৰ ভাৰতখন কি হ'ব উত্তৰ গোলাৰ্ধত অৱস্থিত হ'ব এইখিনি হৈছে কি আমাৰ ভৌগোলিক অৱস্থা মানে আমাৰ ভৌগোলিক অৱস্থা আমাৰ যে ভূমি আছে মাটি এই মাটিৰ ওপৰত আমাৰ ভাৰতখন পৃথিৱীৰ যিমানখিনি ভূমি ভাগ আছে তাৰে কোনখিনি অংশত আমাৰ ভাৰতখন আছে কোনখিনি অংশত আছে উত্তৰ গোলাৰ্ধত আছে এইখিনি আমি জানিলো তাৰ পিছত কৈছে এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত তোমালোকক মই এই সাইডত পালে দেখাই দিম ঠিক আছে পিছত মই তোমালোকক দেখাই দিম আমাৰ বহুত কেইখন দেশ মিলি এখন মহাদেশ গঠন হয় ঠিক আছে তাৰে ভিতৰত আমাৰ ভাৰতবৰ্ষখন পৰিছে ক'ত এছিয়া মহাদেশত মনত ৰাখিবা খুবেই ইম্পৰ্টেন্ট কথা আমাৰ ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু দ্বিতীয় কথাটো হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত এই দুটা কথা তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষ এখন পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ঠিক আছে আমাৰ ভাৰতবৰ্ষখন কি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ এই তিনিটা কথা তোমালোকে মনত ৰাখিবা তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট এইখিনি বস্তু মই তোমালোকৰ মূল কথাৰ পৰা উঠাই দিছো এইখিনি বস্তু তোমালোকে ভাৰতবৰ্ষৰ অৱস্থা মানে ভৌগোলিক অৱস্থান লিখিলে এইখিনি লিখিবই লাগিব এই বাক্যশাৰী ভাৰতবৰ্ষ ৮,৪২৮ ডিগ্ৰী উত্তৰৰ পৰা একক দশক শতক হাজাৰ ৩৭,৭53 উত্তৰ অক্ষৰেখা আৰু মানে এইখিনি বস্তুত আমাৰ ভাৰতবৰ্ষখন পূব দ্ৰাঘিমাৰ ৰেখাৰ মাজত অৱস্থিত এই বস্তুখিনি তোমালোকে মনত ৰাখিবা ঠিক আছে খুবেই ইম্পৰ্টেন্ট হয় এইখিনি তোমালোকৰ এমসিকিউটো দিব পাৰে তাৰ পিছত আমি কি লিখিম 23.30 ডিগ্ৰী উত্তৰ অক্ষৰেখা বা কৰ্কট ক্ৰান্তি ইয়াতে ট আছে কৰ্কট ক্ৰান্তি ৰেখাডাল ভাৰতৰ সমাজেদি বৈ গৈছে এই ৰেখাডালক ভাৰতৰ উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত ভাগ কৰিছে ইয়াৰ দক্ষিণ ভাগটো পূবে বংগোপসাগৰ আৰু পশ্চিম আৰৱ সাগৰৰ মাজত অৱস্থিত তোমালোকে এই কৰ্কট ইয়াতে ট আছে বহাই লিবা কৰ্কট ক্ৰান্তি এক নম্বৰৰ প্ৰশ্নটো মই তোমালোকক অতি চুটিকৈ সহজ ভাষাত লিখি দিছো ঠিক আছে তোমালোকে ভিডিওটি শেষলৈকে চাই থাকা তোমালোকে ভিডিওটি শেষ হোৱাৰ পিছত যদি তোমালোকে বুজি নপোৱা তেনেহলে তোমালোকে মোৰ ভিডিও নেক্সট টাইমত নাচাবা ভালকৈ দেখি থাকা তোমালোকৰ একেবাৰে ক্লিয়াৰ হৈ যাব দুই নম্বৰত আছে ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াৰ উত্তৰ হ'ব ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬,১০০ কিলোমিটাৰ এইবোৰ বস্তু কিন্তু খুবেই ইম্পৰ্টেন্ট তাৰে ভিতৰত কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট এক নম্বৰটো কিন্তু এই সৰু সৰু বস্তুবোৰ তোমালোকে জানিব লাগিব ৩ নম্বৰত কি কৈছে ভাৰতৰ মুঠ স্থল সীমাৰ দৈৰ্ঘ্য কিমান আকৌ ইম্পৰ্টেন্ট এইটো বস্তু এইটো 3 ষ্টাৰ ঠিক আছে তোমালোকে দাগ দি ৰাখিবা ভাৰতৰ মুঠ স্থল সীমাৰ দৈৰ্ঘ্য হৈছে 15,২০০ কিলোমিটাৰ ঠিক আছে নেক্সট আছে তোমালোকৰ ৪ নম্বৰ প্ৰশ্ন ভাৰতৰ ভূখণ্ড সম্পৰ্কে এটি চমুটোকা লিখা উত্তৰ হ'ব উত্তৰ দক্ষিণাতকৈ ভাৰতবৰ্ষৰ ভূখণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূব পশ্চিমাকৈ প্ৰায় 2,৯৩৩ কিলোমিটাৰ বিস্তৃত পূবে বংগোপসাগৰ পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে বন্দৰ কি বস্তু যত আমাৰ ডাঙৰ ডাঙৰ জাহাজবোৰ আহে যত আমাৰ
বিভিন্ন ধৰণৰ আমাৰ লাগতিয়াল বস্তু মানে বেহা বাণিজ্য কৰা যোনবোৰ বস্তুত বহুত বেছি পৰিমাণে কি কৰে মাল কঢ়িয়াই আনে সেইবোৰ কত আনে সাগৰ দি পাৰ হৈ আহি য'ত ৰাখে সেইখিনি বস্তু কি বুলি কোৱা হয় তোমালোকৰ এইটো তোমালোকৰ বন্দৰ বুলি কোৱা হয় সুদীৰ্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূখণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে পশ্চিম পাকিস্তান উত্তৰে চীন নেপাল আৰু ভূটান পূবে চীন দক্ষিণ পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে 15,200 কিলোমিটাৰ তাৰপিছত তোমালোকৰ 5 নম্বৰত দিয়া আছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা যোনবোৰ বস্তু তোমালোকক বুজাই দিব লাগে সেইবোৰ বস্তু মই তোমালোকক বুজাই দিম নহলে জাস্ট অকলে মই বস্তুখিনি কৈ দি যাম তোমালোকক কি কৈছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত আমাৰ ভাৰতবৰ্ষ যি উত্তৰত আছে আৰু দক্ষিণত আছে তাৰে যি নদীসমূহ আছে মানে উত্তৰ ভাৰতত থকা নদী আৰু দক্ষিণ ভাৰতত থকা নদীৰ মাজত চাৰিটা পাৰ্থক্য লিখিব লাগে এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয় ফৰেষ্টাৰ কোশ্চেন হয় তোমালোকে লিখি ৰাখিবা ইয়াৰ উত্তৰ হ'ব উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য হ'ল 1 নম্বৰ পাৰ্থক্য উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চ গতি মধ্যগতি আৰু নিম্ন গতি এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নাযায় কি কৈছে তোমালোকে গম পাইছা না উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চ গতি মধ্যগতি আৰু নিম্ন গতি এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে মানে তিনিওটাই দেখা যায় কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নাযায় বুজিলা তোমালোকে খ নম্বৰ পাৰ্থক্য মানে দ্বিতীয় নম্বৰ তোমালোকক চাৰিটা লিখিব দিছে উত্তৰ ভাৰতৰ নদীবোৰ নব্য হোৱাৰ কাৰণে এইবোৰৰ পাৰত বহুতো ডাঙৰ চহৰ নগৰ গঢ়ি উঠিছে আনহাতে দক্ষিণ ভাৰতৰ নদীবিলাক নব্য নহয় কাৰণে এইবিলাকৰ পাৰত ডাঙৰ চহৰ নগৰ তেনেদৰে গঢ়ি উঠা নাই ঘ নম্বৰ এটো গ হ'ব 3 নম্বৰ হ'ব উত্তৰ ভাৰতৰ নদী অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘন বসতিপূৰ্ণ কিন্তু দক্ষিণ ভাৰতৰ নদী আৱাহিকাসমূহ সিমান সাৰুৱা নহয় সেয়ে তাত জনবসতি হিৰেঙা হোৱা দেখা যায় নেক্সট আছে তোমালোকৰ ঘ নম্বৰ বা 4 নম্বৰ পাৰ্থক্য উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈৰ্ঘ্য বেছি ইহঁতৰ মোহনাত বিস্তৃত বদ্বীপ অঞ্চলৰ সৃষ্টি হয় কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে চুটি আৰু ইহঁতৰ কিছুমানৰ মোহনা অঞ্চলত সৰু সৰু বদ্বীপ গঠিত হয় তাৰপিছত তোমালোকৰ নেক্সট আছে কি এতিয়া তোমালোকৰ 6 নম্বৰ প্ৰশ্ন ভাৰতৰ ভূপ্ৰাকৃতিক ভাগ কেইটা কি এইটো 5 ষ্টাৰ ৰেটিংৰ কোশ্চেন হয় 1 নম্বৰৰ পিছত দ্বিতীয় নম্বৰ আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় এই 6 নম্বৰ প্ৰশ্নটো 5 ষ্টাৰ মানে বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে ভাৰতৰ ভূপ্ৰাকৃতিক ভাগ কেইটা আৰু কি এই কোশ্চেনটো খুবেই ইম্পৰ্টেন্ট কোশ্চেন হয় উত্তৰ হ'ব ভূপ্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ 4টা ভূপ্ৰাকৃতিক ভাগত ভগাব পাৰি কেইটা ভাগত ভগাব পাৰি ভাৰতবৰ্ষক 4টা ভাগত ভগাব পাৰি কিহৰ ভিত্তিত ভূপ্ৰাকৃতিক ভাগত ভগাব পাৰি 4টা ভূপ্ৰাকৃতিক ভাগত ভগাব পাৰি সেইকেইটা কি সেইকেইটা হল ক নম্বৰ উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল দ্বিতীয় নম্বৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল ঘ নম্বৰ দক্ষিণাত্য মালভূমি অঞ্চল আৰু ঘ নম্বৰ উপকূল অঞ্চল এই 6 নম্বৰ কোশ্চেনটো তোমালোকে ভালকে মনত ৰাখিবা ইয়াৰ উপৰি বংগোপসাগৰ আৰু আৰব সাগৰত থকা ভাৰতৰ অন্তৰ্গত দ্বীপসমূহক বেলেগ ভূপ্ৰাকৃতিক গঢ় হিচাপে বিবেচনা কৰিব পাৰি তাৰপিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্ন উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল এটো তোমালোকে পাৰিলে পঢ়ি লবা ইমান ইম্পৰ্টেন্ট নহয় কিন্তু পঢ়ি ললে ভাল হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত এই কথাটো মনত ৰাখিবা হিমালয় পৃথিৱীৰ সৰ্বোচ্চ মানে আটাইতকৈ ওখ পৰ্বত এইটো মনত ৰাখিবা এমসিকিউ আকাৰত দিব পাৰে এই পৰ্বতৰ বহুতো ঠাল ঠেঙুলি আছে এই পৰ্বতমালা ভাৰতৰ বাহিৰেও নেপাল ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে
হিমালয়ৰ উচ্চ শিখৰবোৰ বৰফেৰে আবৃত হৈ থাকে। এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয়। হিমালয় অঞ্চলত এনেকুৱা অসংখ্য তুষাৰ নৈ দেখা যায়। 8 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা। এইটো ইম্পৰ্টেণ্ট হয়। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। এই সমভূমিৰ প্ৰস্থৰ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। এই সমভূমি দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি সাৰুৱা হোৱাৰ বাবে ইয়াত জনবসতি ঘন। এই সমভূমি অঞ্চলটোৱে 1.75 লাখ বৰ্গ কিলোমিটাৰ আগুৰি আছে। সাৰুৱা মাটি আৰু সুচল যাতায়াত ব্যৱস্থাৰ বাবে এই সমভূমি জনবসতিপূৰ্ণ আৰু কৃষি ক্ষেত্ৰত আগবঢ়া। এতিয়া তোমালোকৰ 9 নম্বৰ প্ৰশ্ন, দক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা। উত্তৰ হ'ব, দক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ'ল ই আকৃতিত ত্ৰিভুজ এটাৰ দৰে। এইটো ইম্পৰ্টেণ্ট হয়। 8 নম্বৰ 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। দক্ষিণাত্য মালভূমি পশ্চিম ঘাট পৰ্বতৰ ফালে ক্ৰমে ওখ আৰু পূৰ্ব ঘাট পৰ্বতৰ ফালে চাপৰ আৰু ঢলীয়া। এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায় আটাইবোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। ঠিক আছে। 10 নম্বৰ প্ৰশ্ন তোমালোকৰ, উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা। উপকূল অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব-দ্বীপৰ দ্বাৰা গঠিত। সেয়েহে ই পশ্চিম উপকূলতকৈ বেছি বহল আৰু সাৰুৱা। এই উপকূলত চিল্কা, কোলাৰ আৰু পলিকট নামে 3টা হ্ৰদ আছে। 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ হ'ব, ভাৰতবৰ্ষৰ এইটো 5 ষ্টাৰ ৰেটিঙৰ কুৱেশ্যন, খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকৰ মুঠ 3টা 5 ষ্টাৰ ৰেটিঙৰ কুৱেশ্যন হ'ল, দাগ দি ৰাখিবা। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা। উত্তৰ হ'ব, ভাৰতবৰ্ষ এখন বিশাল দেশ। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান যেনে উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে। অক্ষাংশ ভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয়। ভাৰতৰ ভূখণ্ড পৰ্বত, পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ-প্ৰাকৃতিকৰে গঠিত। এনে ভূ-প্ৰাকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে। এনে অক্ষাংশত অৱস্থিত হ'লে উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়। ফলত জলবায়ু বেলেগ বেলেগ হয়। এতিয়া হ'ল তোমালোকৰ 12 নম্বৰ প্ৰশ্নত, ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা। উত্তৰ হ'ব, ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, 4 ষ্টাৰ ৰেটিং তোমালোকে লিখি লোৱা। এইটো ভালে ইম্পৰ্টেণ্ট হয়। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহে বলে। গ্ৰীষ্মকালত দক্ষিণ পশ্চিমে মৌচুমী বতাহ আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ প্ৰবাহিত হয়। দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায়। এই বতাহ দক্ষিণ পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ পশ্চিম মৌচুমী বতাহ বোলে। আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাৱ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিম ঘাট পৰ্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকণ আৰু মালৱাৰ উপকূলত বছৰিত 300 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বায়ুৰে এটা অংশ পশ্চিম ঘাট পৰ্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাৱ আহৰণ কৰি ই অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ
প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈ মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় 1250 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। এই দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। উত্তৰ পূব মৌচুমী বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাৱ আহৰণ কৰে। জলীয় ভাৱ উপযুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেক খায়, তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয়। মৌচুমী বতাহৰ ফলত হোৱাৰ বৰষুণৰ বাবে শস্যৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি-বাতি ভাল হয়। 13 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, ভাৰতৰ বৰষুণ বিতৰণ সম্পৰ্কে এটা আভাস দিয়া। উত্তৰ হ'ব, বৰষুণ বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয়। ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণ উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহিত হিমালয় অঞ্চলৰ বৰষুণ যথেষ্ট হোৱা দেখা যায়। ইয়াৰ বিপৰীতে ৰাজস্থানৰ আৰু থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বছৰি গড়ে 50 চেণ্টিমিটাৰৰো কম বৰষুণ হয়। এই প্ৰশ্নটো মোটামুটি ইম্পৰ্টেণ্ট আছে, তোমালোকে তথাপিও পঢ়িবা ভালকৈ এইবাৰ। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। নেক্সট তোমালোকৰ 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে? ভেৰি ইম্পৰ্টেণ্ট, 5 ষ্টাৰ ৰেটিং। ঠিক আছে, 5 ষ্টাৰ মানে খুবেই ইম্পৰ্টেণ্ট, তোমালোকে দাগ দি ৰাখিবা। ভাৰতৰ উদ্ভিদসমূহক সাধাৰণতে 6 ভাগত ভগাব পাৰি। চিৰসেউজীয়া উদ্ভিদ, মৌচুমী উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, বদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ। এই 6টা মনত ৰাখিবা। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট, দাগ দি ৰাখিবা। উদ্ভিদ কেই প্ৰকাৰ ভাৰতৰ, এইকেইটা মনত ৰাখিবা। তাৰপিছত তোমালোকৰ 15 নম্বৰত দিয়া আছে, ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য লিখা। এইটোও ইম্পৰ্টেণ্ট আছে। চিৰসেউজীয়া বলনি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে। ইয়াৰ গছবিলাক 45 মিটাৰ পৰ্যন্ত ওখ হয়। ওখ গছৰ উপৰি বেত বা ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। বছৰৰ কোনো ঋতুতে এইবিলাকৰ পাত নসৰে। এই অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়। 16 নম্বৰ প্ৰশ্ন, ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা। উত্তৰ হ'ব, ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। ইয়াত শাল গছকে ধৰি ভালেমান মূল্যৱান গছ আছে। এই অঞ্চলত বহুজাতীয় উদ্ভিদ বেছিকৈ দেখা যায়। ইয়াৰ ঠিক উত্তৰৰ 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহুল পাতৰ ওক আৰু সৰল জাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত অৱশ্যে সৰল গছ বেছিকৈ দেখা যায়। তাৰোপৰি 1600 মিটাৰৰ পৰা 3000 মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে। নেক্সট তোমালোকৰ 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান? 5 ষ্টাৰ কুৱেশ্যন হয়, এইটো মনত ৰাখিবা। ভাৰতৰ বৰ্তমান জনসংখ্যা এইটো তোমালোকে মনত ৰাখিবা। একক, দশক, শতক, হাজাৰ, উজুত, লাখ, নিযুত, কি আছে, কোটি। এইখিনি তোমালোকে মনত ৰাখিবা। ঠিক আছে, ইয়াৰে ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। এইটো মনত ৰাখিবা, ঘনত্ব কিমান? প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। আৰু এই সংখ্যাটো মনত ৰাখিবা। 18 নম্বৰত আছে, জনপ্ৰব্ৰজন কেই প্ৰকাৰ আৰু কি কি? এইটো ইম্পৰ্টেণ্ট আছে। জনপ্ৰব্ৰজন 2 প্ৰকাৰৰ। জনপ্ৰব্ৰজন আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বহিঃ প্ৰব্ৰজন হিচাপে ভাগ কৰা হয়। ভাৰতৰ সংগঠিত আভ্যন্তৰীণ প্ৰব্ৰজন, আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু ৰাজ্য আভ্যন্তৰীণ প্ৰব্ৰজন হিচাপে ভাগ কৰিব পাৰি। তাৰপিছত কি আছে তোমালোকে, নেক্সট প্ৰশ্ন 19 নম্বৰ প্ৰশ্ন, জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ প্ৰভাৱ পৰিছে।
উত্তৰ হ'ব প্ৰব্ৰজন প্ৰভাৱ সুদূৰ প্ৰসাৰী প্ৰব্ৰজন বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতবৰ্ষৰ এটা অন্যতম প্ৰধান সমস্যা ৰূপে পৰিগণিত হৈছে প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক অৰ্থনৈতিক পাৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহলৈ কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আনিছে প্ৰব্ৰজন কেইটামান বিশেষ প্ৰভাৱ পেলাই তলত দিয়া হ'ল কি প্ৰভাৱ পেলায় প্ৰব্ৰজনৰ ফলত দেশৰ জাতি ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে খ নম্বৰ প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন আৰু বেপাৰ বাণিজ্যৰ প্ৰসাৰ ঘটিছে 3 নম্বৰত আছে প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি ঘনত্ব শিক্ষাৰ হাৰ সলনি হৈছে তাৰপিছত আছে তোমালোকৰ প্ৰব্ৰজন প্ৰত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে জনসংখ্যা বৃদ্ধিৰ ফলত দেশৰ নানা সমস্যাৰ সৃষ্টি হৈছে দেশৰ ভূমি সম্পদৰ ওপৰত অত্যাধিক হেঁচা পৰিছে অৰণ্য আৰু আৰ্দ্ৰভূমি পৰিৱেশ তন্ত্ৰ বিঘ্নিত হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডত সমস্যাৰ সৃষ্টি হৈছে তোমালোকে দুটা তিনিটা ভালকৈ পঢ়িলে হৈ যাব মই তোমালোকক 7টা মান দি দিছোঁ প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে 6 নম্বৰ হৈছে তোমালোকৰ প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে আৰু শেষৰটো হৈছে প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে এতিয়া আছে তোমালোকৰ নেক্সট প্ৰশ্ন 20 নম্বৰ প্ৰশ্ন ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা 5 ষ্টাৰ খুবেই ইম্পৰ্টেণ্ট হয় এইটো অৰ্থনীতিৰ ওপৰত অৰ্থনীতিৰ বৈশিষ্ট্য কি আমাৰ ভাৰতৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰত আছে বা ক নম্বৰ নিম্ন জনমূৰি আয় খ নম্বৰ জনমূৰি আয়ৰ মন্থন বৃদ্ধি গ নম্বৰ অত্যাধিক জনসংখ্যাৰ চাপ ঘ নম্বৰ দৰিদ্ৰতা ঙ নম্বৰ কৃষি নিৰ্ভৰশীলতা 6 নম্বৰ বৰ্ধিত নিবনুৱা সমস্যা আৰু শেষৰটো হৈছে কি পৰিকল্পনা ভিত্তিক উন্নয়ন এইটো খুবেই ইম্পৰ্টেণ্ট হয় 5 ষ্টাৰ ৰেটিঙৰ কোৱেশ্চন এইবাৰ তোমালোকে জানা খুবেই দৰকাৰ 21 নম্বৰ প্ৰশ্ন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি এইটোও ইম্পৰ্টেণ্ট হয় ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ চণ্ডীগড় দিল্লী দাদৰা আৰু নগৰ হাৱেলী দমন আৰু দিউ লক্ষদ্বীপ আৰু পণ্ডিচেৰী এই 7টা তোমালোকে মনত ৰাখিবা এইকেইটা কি এইকেইটা আছে তোমালোকৰ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নেক্সট প্ৰশ্ন 22 নম্বৰ ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি এইটো 5 ষ্টাৰ কিন্তু 5 ষ্টাৰ তোমালোকে মনত ৰাখিবা খুবেই ইম্পৰ্টেণ্ট দাগ দি ল'বা ভাৰতৰ বৰ্তমান ৰাজ্য 29খন আৰু সেইবোৰ হ'ল অন্ধ্ৰ প্ৰদেশ অৰুণাচল প্ৰদেশ অসম বিহাৰ ছত্তীশগড় গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ জম্মু আৰু কাশ্মীৰ ঝাৰখণ্ড কৰ্ণাটক কেৰালা মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ওড়িশা পাঞ্জাব ৰাজস্থান ছিকিম তামিলনাডু তেলেংগানা ত্ৰিপুৰা উত্তৰাখণ্ড উত্তৰ প্ৰদেশ পশ্চিম বংগ এইকেইটা তোমালোকে পঢ়িবা আৰু তোমালোকৰ শেষৰটো প্ৰশ্ন হৈছে ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান এইটো ইম্পৰ্টেণ্ট হয় তেলেংগানা হ'ল ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্য ইয়াৰ সৰ্বমুঠ মাটিকালি 1,14,840 বৰ্গ কিলোমিটাৰ ইয়াৰ জনসংখ্যা এইটো তোমালোকে মনত ৰাখিবা এইখিনিতে তোমালোকৰ পাঠটোৰ গোটেইখিনি অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা তোমালোকৰ কাৰণে উপকাৰ হৈছে সো তোমালোকে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লাইক কমেন্ট কৰি শেয়াৰ কৰিবা ধন্যবাদ